নহয় চাওক আমি ইনিচিয়েটিভ ল'বই নালাগে কিছুমান কয় নহয় ওপৰুৱা এটা শক্তি থাকে যোনজন ব্যক্তিয়ে সমগ্ৰ অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ চেষ্টা কৰিছিল অকল নিজৰ গাদীখন বচাই ৰাখিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে আকৌ এই জাতিটোকে আকৌ খিলঞ্জীয়া হিচাপে তেওঁ স্বীকৃতি দিলে তো এই খিলঞ্জীয়া জাতিটোক এই অসমৰ সংখ্যালঘু জনগণক আন জাতি জনগোষ্ঠীৰ দৰে আন সম্প্ৰদায়ৰ দৰে আন নাগৰিকৰ দৰে তেওঁলোকে সম অধিকাৰ তেওঁলোকে পাবলৈ লাগে আৰু তেওঁলোকক লৈ তুচ্ছ তাচ্ছিল্য কৰিবলৈ নালাগে মই আকৌ কওঁ যে এইখন অসম অকল হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আৰম্ভ হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ পাছতো এইখন অসম থাকিব তেওঁ চিৰস্থায়ী নহয় তেওঁৰ পদবী তেওঁ এদিন এই পদবীৰ পৰা যাব লাগিব এই পৃথিৱীৰ পৰা যাব লাগিব আৰু সেই তাৰ পাছৰ যোনখন অসম হ'ব সেই অসমখনৰ কথা তেওঁ এবাৰ চিন্তা কৰক হয়তো তেওঁ চিন্তা নকৰে কাৰণ তেওঁ ল'ৰা ছোৱালী হয়তো সেইখন অসমত তেওঁ নাথাকিব তেওঁলোকৰ ল'ৰা ছোৱালী হয়তো বিদেশত থাকিব কিন্তু আমাৰ চবৰে পিছৰ প্ৰজন্মই এইখন অসমত থাকিব লাগিব য'ত প্ৰতিটো জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ কাৰণে আমি ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই আমি সাতাম পুৰুষীয়া যি ঐক্যতা সেইটো আমি বজাই চলিবলৈ লাগিব সেই অসমখন আমি যেনে বজাই চলিবলৈ পাৰোঁ সেই সম্প্ৰীতিৰ অসমখন আৰু প্ৰতিটো ঘৰৰ ল'ৰা ছোৱালী যেতিয়া স্কুললৈ যায় সেই আলী হুছেইনৰ ল'ৰা ছোৱালী সেই বসুমতাৰীৰ ল'ৰা ছোৱালী সেই দাস বৰাৰ ল'ৰা ছোৱালী একেলগে বহি লৈ যেনে তেওঁলোকে টিফিন খাবলৈ পাৰে একেলগে ভাই ভনীৰ নিচিনা তেওঁলোকৰ উৎসৱ তেওঁলোকৰ উৎসৱ উদযাপন তেওঁলোকে যেনে একত্ৰিত হৈ কেনে তেওঁলোকে ফূৰ্তি কৰিবলৈ পাৰে তেনেকুৱা এখন অসম আমি আকৌ পুনৰ গঢ়ি তুলিবলৈ লাগিব কাৰণ দেখা গৈছে যোৱা 10 বছৰ ধৰি অসমৰ যি সাম্প্ৰদায়িক পৰিৱেশৰ জৰিয়তে এই অসমখন প্ৰদূষিত কৰা এটা অপচেষ্টা চলাই আছে সেই অপচেষ্টা আমি উফৰাব লাগিব অসমীয়া হিচাপে আৰু ইয়াত আজি আমি বিশেষকৈ আলোচনা কৰিলোঁ বিভিন্ন আচলতে গোসাইগাঁৱৰ আমাৰ ল'ৰাখিনি বা কোকৰাঝাৰৰ ল'ৰাখিনিক অভিনন্দন জ্ঞাপন কৰিবলৈ আহিছিলোঁ তেওঁলোকে মোক সম্বৰ্ধনা জনালে যে তেওঁলোকে যি হিচাপে আন্দোলনৰ কাৰ্যসূচীবোৰ আগুৱাই লৈ যায় সংগ্ৰামখন আগুৱাই লৈ যায় সঁচাই প্ৰশংসনীয় আমি দেখা পালোঁ এছাৰৰ ক্ষেত্ৰত এটা সাংঘাতিক ষড়যন্ত্ৰ ৰচিছিল শাসকীয় দল তথা চৰকাৰে ইলেকশ্যন কমিশ্যনটো এটা সাংবিধানিক সংস্থা হোৱাৰ পাছতো সেইটো ব্যৱহাৰ কৰি বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাত কিন্তু দেখা গ'ল আমচুৰ প্ৰতিবাদী শক্তিৰ ওচৰত আমচুৱে যি প্ৰতিৰোধ কৰিছিল সেই প্ৰতিৰোধৰ ওচৰত হয়তো বা যুক্তিগত যি তৰ্ক আগবঢ়াইছিল তেওঁলোকে সেই হিচাপত সক্ষম নহ'ল কিন্তু দেখা গৈছে এতিয়া 10 তাৰিখৰ পাছত লিষ্ট ওলোৱাৰ পাছতো কিছুমান জাগাত মানুহৰ নাম কাটিবলৈ উঠিবই লাগিছে আজি গম পাইছোঁ মৰিগাঁও উপায়ুক্ত অফিচ আজি দেওবাৰে বন্ধ থকাৰ পাছতো সেইখন অফিচত বহু বিএলক মাটি ব্লেংক ফৰ্ম 7 চাইন কৰিবলৈ দি থকা হৈছিল আৰু 4-5 জনীমান বিএলই সেই ব্লেংক ফৰ্ম 7 তেওঁ চহী নকৰোঁ বুলি প্ৰতিবাদ জনাই তাৰ পৰা ওলাই আহি মিডিয়াৰ ওচৰতো কথাখিনি ৰাখিছে এনেধৰণৰ গোটেই অসমত চাগে কিমান জেগাত হৈছে কিমান জিলাত হৈ আছে কিমান মহকুমা অফিচত হৈ আছে বা CDC অফিচত হৈ আছে সেয়েহে অহাকালিৰ পৰা আমি এই ক্ষেত্ৰত আকৌ আমি অলপ তৎপৰ হৈছোঁ আমি এটা কথা স্পষ্ট কৰি দিছোঁ কোনোবা বিষয়াই যদি এনেধৰণৰ কামত লিপ্ত হৈ থাকে আমি ৰাজপথৰ আন্দোলনৰ লগতে আমি আদালতৰ সন্মুখীন হ'ম আৰু বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি যদি কোনোবাই ভাবিছে ভৱিষ্যতৰ নিৰ্বাচনত তেওঁলোকে জয়যুক্ত হ'ব পাৰিব তেতিয়াহ'লে এইটো সম্ভৱ নহয় তেওঁলোকে যিহেতু বিকাশৰ কথা ক'ব নোৱাৰে সেয়েহে বক্ৰ পথৰে তেওঁলোকে শাসনত আহিবলৈ যি চেষ্টা চলাই আছে তাৰ বিৰুদ্ধে কিন্তু আমচুৱে গণতান্ত্ৰিকভাৱে প্ৰতিৰোধ আগবঢ়াই থাকিব